40 লাখ মহিলাৰ উৎসাহ। মঙলবাৰে বেংক একাউণ্টত সোমাব 9,000 টকা। ঠায়ে ঠায়ে চেক বিতৰণ সভা। সামাজিক মাধ্যম যোগে ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰাজ্যৰ 40 লাখ অৰুণোদয়ৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। আৰু মাথো কেইটামান ঘণ্টা বাকী। মঙলবাৰে একাউণ্টত সোমাব 9,000 ধন। ইতিমধ্যে সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা 10 তাৰিখ 10:30 বজাত অসমৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ আমি 9,000 টকাকৈ আগবঢ়াম। এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত, অসমৰ প্ৰতিটো কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত আৰু BTCৰ VCDC অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰিছোঁ। উল্লেখ্য যে এই বৃহৎ পৰিমাণৰ ধন প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰখনে ব্যয় কৰিব লাগিব 3,600 কোটি টকা। সামাজিক মাধ্যম যোগে এই কথা স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে। অসমত সৰ্বমুঠ 40 লাখ অৰুণোদয় পৰিয়াল আছে আৰু আমি যেতিয়া 9,000 টকাকৈ তেখেতসকললৈ সন্মান হিচাপে আগবঢ়াম, সৰ্বমুঠ 3,600 কোটি টকা লাগিব। একেদিনত একেলগে 3,600 কোটি টকা এনেধৰণে হস্তান্তৰ কৰাটো এক অভিলেখত পৰিণত হ'ব। উল্লেখ্য যে 9,000 টকীয়া চেক বিতৰণৰ বাবে 3,800 স্থানত হ'ব ৰাজহুৱা সভা। বিশেষকৈ গাঁও পৰিষদ উন্নয়ন সমিতি, স্বায়ত্তশাসিত পৰিষদ সমষ্টি, গাঁও পঞ্চায়ত, গাঁও উন্নয়ন সমিতি, নগৰীয়া ৱাৰ্ড আদিত ৰাজহুৱা সভাযোগে হিতাধিকাৰীসকলক ধন ব্যয় সম্পৰ্কে অৱগত কৰিব। গুৱাহাটীৰ পৰা ৰমেন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24। $40 লাখ মহিলাৰ উৎসাহ। মঙলবাৰে বেংক একাউণ্টত সোমাব 9,000 টকা। ঠায়ে ঠায়ে চেক বিতৰণ সভা। সামাজিক মাধ্যম যোগে ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰাজ্যৰ 40 লাখ অৰুণোদয়ৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। আৰু মাথো কেইটামান ঘণ্টা বাকী। মঙলবাৰে একাউণ্টত সোমাব 9,000 ধন। ইতিমধ্যে সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা 10 তাৰিখ 10:30 বজাত অসমৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ আমি 9,000 টকাকৈ আগবঢ়াম। এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত, অসমৰ প্ৰতিটো কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত আৰু BTCৰ VCDC অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰিছোঁ। উল্লেখ্য যে এই বৃহৎ পৰিমাণৰ ধন প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰখনে ব্যয় কৰিব লাগিব 3,600 কোটি টকা। সামাজিক মাধ্যম যোগে এই কথা স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে। অসমত সৰ্বমুঠ 40 লাখ অৰুণোদয় পৰিয়াল আছে আৰু আমি যেতিয়া 9,000 টকাকৈ তেখেতসকললৈ সন্মান হিচাপে আগবঢ়াম, সৰ্বমুঠ 3,600 কোটি টকা লাগিব। একেদিনত একেলগে 3,600 কোটি টকা এনেধৰণে হস্তান্তৰ কৰাটো এক অভিলেখত পৰিণত হ'ব। উল্লেখ্য যে 9,000 টকীয়া চেক বিতৰণৰ বাবে 3,800 স্থানত হ'ব ৰাজহুৱা সভা। বিশেষকৈ গাঁও পৰিষদ উন্নয়ন সমিতি, স্বায়ত্তশাসিত পৰিষদ সমষ্টি, গাঁও পঞ্চায়ত, গাঁও উন্নয়ন সমিতি, নগৰীয়া ৱাৰ্ড আদিত ৰাজহুৱা সভাযোগে হিতাধিকাৰীসকলক ধন ব্যয় সম্পৰ্কে অৱগত কৰিব। গুৱাহাটীৰ পৰা ৰমেন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24।